নমস্কাৰ মই শিৱানী নৰেন্দ্ৰ মোদীৰ শাসনাধীন চৰকাৰখনে কেৱল উন্নয়নৰ কথা কৈ থাকে কিন্তু কাৰ্যক্ষেত্ৰতহে জনসাধাৰণে দেখা নাপায় সেই উন্নয়ন কিয়নো ৱৰ্ল্ড হেপিনেছ ইনডেক্সৰ তথ্য অনুসৰি ভাৰতৰ স্থান পাকিস্তানতকৈ তলত নিবনুৱা সমস্যাৰ হাৰ এতিয়াও কমা নাই ভাৰতত দিনে দিনে বাঢ়িছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম জীৱনদায়িনী ঔষধৰ মূল্যও এতিয়া আকাশলংঘী এতিয়াও দেশৰ ৮০ কোটি লোকে এমুঠি খাদ্যৰ বাবে চৰকাৰৰ বিনামূলীয়া ৰেচনক লৈ বাট চাই থাকিব লাগে তেনে সময়তে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰশ্ন যে গংগাত ডুব মাৰি গা ধুলেই দেশৰ দৰিদ্ৰতা দূৰ হ'বনে মধ্যপ্ৰদেশৰ এখন সভাত অংশ লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে এনেকৈ সমালোচনাৰ লক্ষ্য কৰি লৈ শাসনাধিষ্ঠিত বিজেপি দলক মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য যিটো সময়ত দেশৰ শিশুসকল ভোকাতুৰ হৈ মৃত্যু হৈছে স্কুললৈ যাব পৰা নাই শ্ৰমিকসকলে শ্ৰমৰ মূল্য পোৱা নাই সেই সময়ত তেওঁলোকে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে আৰু ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰি আহিছে এনে লোকে দেশৰ বাবে একো ভাল কাম কৰিব নোৱাৰে উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা কুম্ভ মেলাত শেহতীয়াকৈ দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে গংগা স্নান কৰে অমিত শাহৰ এই কাৰ্যসূচী সন্দৰ্ভত এনেদৰে মন্তব্য কৰি বিজেপি চৰকাৰক সমালোচনা মল্লিকাৰ্জুন খাৰ্গেৰ লগতে কৈছে যে এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক অভিবাদন জনাইছে আৰু আনফালে তেওঁ সংবিধানৰ বিৰুদ্ধে সকলো কাম কৰি গৈ আছে अरे भाई गंगा में डुबकी लेने से गरीबी दूर होती क्या आपको खाना मिलता पेट को मैं किसी की आस्था के ऊपर ठोस नहीं लगाना चाहता हूं अगर किसी को दुख हुआ तो मैं माफी चाहता हूं लेकिन आप बताइए अरे जब बच्चा भूखा मर रहा है बच्चा स्कूल में नहीं जा रहा है मजदूरों को मजदूरी नहीं मिल रही है जब ये है तो ये लोग जाकर हजारों रुपए खर्च करके कंपटीशन पे डुबकियां मार रहे कंपटीशन में एक डुबकी मारता दूसरा और जब तक वो टीवी में अच्छा नहीं आता तब तक डुबकी मारते रहते ऐसे लोगों से देश की भलाई होने वाले नहीं है हमारी आस्था भगवान में है कर सकते हैं हर एक को आजादी है तुम रोज पूजा करते हो घर में हर आदमी हर महिला पूजा करके बाहर निकलती है कोई एतराज नहीं है हमको एतराज है गरीबों का जो शोषण हो रहा है धर्म के नाम पर उनके खिलाफ हमको लड़ना है অমিত শাহে গংগা স্নান কৰাৰ পাছত বিজেপিয়ে কটাক্ষ কৰিছিল যে কুম্ভ মেলালৈ কংগ্ৰেছৰ নেতাসকল কিয় যোৱা নাই বিজেপিৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত মল্লিকাৰ্জুন খাৰ্গেই এনেকৈ মন্তব্য আগবঢ়ায় কিন্তু খাৰ্গেৰ এই মন্তব্যৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মল্লিকাৰ্জুন খাৰ্গেৰ এই ভিডিঅ' সম্বলিত টুইটাৰত ৰিটুইট কৰি মন্তব্য কৰিছে মহাকুম্ভ মেলাৰ ওপৰত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য অসাংবিধানিক আৰু এই মন্তব্যই সনাতন ধৰ্মৰ ওপৰত আঘাত হানিছে লগতে কংগ্ৰেছৰ ২০০১ চনত সোনিয়া গান্ধীয়ে কুম্ভ মেলাত স্নান কৰাৰ কথাও মনত পেলাই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি হজ যাত্ৰাৰ পৰা জনকল্যাণ নহয় বুলি ক'বলৈ মল্লিকাৰ্জুন খাৰ্গে সাহস কৰিব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মল্লিকাৰ্জুন খাৰ্গেক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সাঙুৰি ল'লে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো তেওঁ কৈছে এই মন্তব্যই মল্লিকাৰ্জুন খাৰ্গেৰ মুখেৰে ওলালেও প্ৰকৃততে এই চিন্তা ৰাহুল গান্ধীৰ পৰা আহিছে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছে আগবঢ়াবনে বা সনাতন ধৰ্মক অপমান কৰাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে কেনেকৈ দিব সেয়ে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়